নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ এলপিৰ ক্ষেত্ৰত ধেমাজি জিলাৰ কাট অফৰ এক তুলনামূলক বিশ্লেষণ আপোনালোকৰ মাজৰ বহুজনে কমেণ্ট ছেকশ্যনৰ পৰা বহুদিনৰ পৰা ধেমাজি জিলাৰ কাট অফৰ এটি বিশ্লেষণ দিবৰ কাৰণে তেওঁলোকে কমেণ্ট ছেকশ্যনত ৰিকুৱেষ্ট কৰি আছিল আৰু আজি আমি আপোনালোকৰ বাবে ধেমাজি জিলাৰ কাট অফনো কেনেধৰণৰ হ'ব পাৰে এলপিৰ ক্ষেত্ৰত আছামিজ মিডিয়ামত এই বিষয়ে এটি তুলনামূলক বিশ্লেষণ দাঙি ধৰিবলৈ লৈছোঁ প্ৰথমবাৰ কাৰণে ভিডিঅ'টো চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল পালে লাইক আৰু শ্বেয়াৰ কৰি দিব এইবাৰ ধেমাজি জিলাৰ ক্ষেত্ৰত যোৱা বছৰৰ তুলনাত সকলো কেটেগৰীতে পোষ্টৰ সংখ্যা কিন্তু যথেষ্ট কম ওলাইছে গতিকে ধেমাজি জিলাৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি নিবদ্ধ হৈ আছে কেনে হ'ব পাৰে ধেমাজি জিলাৰ কাট অফ গতিকে যদি এই ক্ষেত্ৰত আপোনালোকৰ পৰা যথেষ্টখিনি কমেণ্ট আমি পাইছিলোঁ আপোনালোকৰ নম্বৰসমূহ বিভিন্ন ভিডিঅ'ত আমি লৈছিলোঁ আৰু বিশেষতঃ যোৱা বছৰৰ মেধা তালিকাখনো আমি তুলনামূলক বিশ্লেষণৰ কাৰণে ইয়াত ব্যৱহাৰ কৰিছোঁ কেনেধৰণৰ আছিলে যোৱাবাৰৰ লগত এইবাৰৰ ভেকেঞ্চি আৰু মেৰিট লিষ্টৰ পৰা তুলনামূলক এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ যোৱাবাৰ যিখন ফাইনেল মেৰিট লিষ্ট আছিলে ধেমাজি জিলাৰ ক্ষেত্ৰত OBC MOBCত 19টা পোষ্ট ওলাইছিলে এইবাৰ কিন্তু তাৰ তুলনাত 3 এভাগ পোষ্ট ওলাইছে অৰ্থাৎ 7টা পোষ্ট ওলাইছে OBC আৰু MOBCৰ ক্ষেত্ৰত আৰু তালিকাৰ 1 নম্বৰ থকাজনৰ কাট অফ আছিলে তেওঁৰ নম্বৰ আছিলে মুঠ নম্বৰ পুৰণি পদ্ধতি হিচাপত 214.500 আৰু টেটত তেওঁ লাভ কৰিছিলে 56% আৰু একেবাৰে 19 নম্বৰ থকা অৰ্থাৎ কাট অফ বুলি যিটো কোৱা হয় তেওঁৰ নম্বৰ আছিলে OBC MOBCৰ ক্ষেত্ৰত 207.005 আৰু টেটত তেওঁ লাভ কৰিছিলে 61.33% আৰু টেটৰ নম্বৰসমূহ তেওঁলোকৰ আছিলে এনেধৰণৰ OBC MOBCৰ ক্ষেত্ৰত 55ৰ পৰা 59%ৰ ভিতৰত পোৱা প্ৰাৰ্থীৰ সংখ্যা আছিলে 4জন 60ৰ পৰা 64ৰ ভিতৰত আছিলে 9জন আপোনালোকক আগতেও কৈছোঁ বিভিন্ন কেটেগৰীত এই 60%ৰ পৰা 64% পোৱা প্ৰাৰ্থীৰ সংখ্যা যথেষ্ট বেছি গতিকে 9জন আছিলে আৰু 65ৰ পৰা 69লৈ 5জন 70+ মাত্ৰ এজন আছিলে এতিয়া আমি চাম SCৰ ক্ষেত্ৰত 12টা পোষ্ট আছিলে যোৱা বছৰ এই বছৰ 9টা অৰ্থাৎ 3টা পোষ্ট কমহে ওলাইছে তালিকাৰ 1 নম্বৰ থকাজনৰ নম্বৰ আছিলে 201.819 আৰু টেটত তেওঁ পাইছিলে 55.333% আৰু কাট অফ অৰ্থাৎ 12 নম্বৰ থকাজনৰ নম্বৰ আছিলে 198.400 SCৰ ক্ষেত্ৰত কাট অফ কমিছিলে 200ৰ তলত আছিলে আৰু টেটৰ নম্বৰবিলাক আছিলে তেওঁলোকৰ এনেধৰণৰ 55ৰ পৰা 59লৈ পোৱা 6জন আছিলে SCৰ ক্ষেত্ৰত আগতেও দেখিছে আপোনালোকে এই কেটেগৰীত বেছি প্ৰাৰ্থী থাকে 55ৰ পৰা 59ৰ ক্ষেত্ৰত 60ৰ পৰা 64ত 5জন আৰু 65ৰ পৰা 69লৈ এজন 70+ এজনো প্ৰাৰ্থী নাছিলে অৰ্থাৎ SCৰ ক্ষেত্ৰত 12টা পোষ্ট যদিও কাট অফ তুলনামূলকভাৱে কম হৈছিলে গতিকে এইবাৰ 9টা গতিকে 9টা যদি আমি যোৱাবাৰৰ দৰে চাওঁ কেনেধৰণৰ হ'ব ভিডিঅ'টোৰ শেষৰ ফাললৈ আপোনালোকে গম পাব ST প্ৰিন্সৰ ক্ষেত্ৰত যোৱাবাৰ 21টা পোষ্ট ওলাইছিলে এইবাৰ পোষ্ট ওলোৱাই নাই গতিকে ST প্ৰিন্সৰ ক্ষেত্ৰত বিশ্লেষণৰ কোনো প্ৰয়োজন হ'ব বুলি ভবা নাই আনৰিজাৰ্ভ কেটেগৰীত যোৱা বছৰ 110টা পোষ্ট ওলাইছিলে এইবাৰ তাৰ আধাতকৈও কম 51টা পোষ্ট ওলাইছে গতিকে আনৰিজাৰ্ভত যোৱাবাৰ যথেষ্ট পোষ্ট ওলাইছিলে এইবাৰ কম 51 পোষ্টহে ওলাইছে যোৱাবাৰৰ তুলনাত আধাতকৈও কম পোষ্ট ওলাইছে 1 নম্বৰ যিজন আছিলে 110টা পোষ্টৰ তেখেতৰ নম্বৰ আছিলে 227.381 আৰু টেটত তেওঁৰ নম্বৰ পাইছিলে 60.667% আৰু কাট অফ অৰ্থাৎ 110 নম্বৰ থকাজনৰ নম্বৰ আছিলে 209.900 আনৰিজাৰ্ভত যথেষ্ট বেছি হয় কাট অফ 209.900 মানে 210ৰ ওচৰা-ওচৰি আৰু টেটত পাইছিলে তেওঁ 60% টেটৰ নম্বৰবিলাক কেনেকুৱা ধৰণৰ আছিলে ইয়াতো আপোনালোকে মন কৰিব 60ৰ পৰা 64%ত 66জন প্ৰাৰ্থী আছিলে ফাইনেল মেৰিট লিষ্টত থকা এই কেটেগৰী প্ৰাৰ্থী কিন্তু যথেষ্ট বেছি আছে সকলোতে 65ৰ পৰা 69ৰ ভিতৰত আছিলে 29জন আৰু 70+ত আছিলে 15জন এই আনৰিজাৰ্ভৰ ক্ষেত্ৰত যথেষ্ট টাফ কণ্টেষ্ট হৈছিল গতিকে এইবাৰো কেনেধৰণৰ হ'ব পাৰে এইবাৰ আপোনালোকে নিশ্চয় জানে এলপিৰ ক্ষেত্ৰত BEd প্ৰাৰ্থীসকল নাই NISৰ প্ৰসংগটো আপুনি সকলো অৱগত NISৰ কথাটো গতিকে মহামান্য আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত যিটো কেছ আছিলে সেই কেছটোৰ কথা শেহতীয়া আপডেট আপোনালোকক ভিডিঅ'ত যোগেদি দিছোঁ ইয়াৰ উপৰি এতিয়া গৈ সুপ্ৰিম কোৰ্ট পাইছেগৈ আৰু মহামান্য সুপ্ৰিম কোৰ্টৰ এই আবেদন হোৱাৰ আগতেই NISৰ ক্ষেত্ৰত যিটো ৰায়দান আহিলে তাৰ পৰা সকলোখিনি কথা স্পষ্ট হৈ আছে গতিকে ইয়াৰ উপৰিও যিসকল কণ্টেক্সুৱেল টিচাৰসকলেও এইবাৰ আবেদন কৰা নাই যিহেতু তেওঁলোকৰ ৰেগুলাৰাইজেশ্যন কৰি দিলে ৰেগুলাৰাইজেশ্যন কৰাৰ ঘোষণা কৰিলে প্ৰচেছত আছে আৰু অন্যান্য বহুখিনি কথা ইয়াত ক্ৰিয়া কৰিছে তথাপিতো যিহেতু পোষ্টৰ সংখ্যা যোৱাবাৰ তুলনাত বহুত কম গতিকে একেবাৰে কম হ'ব বুলি আমি ক'ব নোৱাৰোঁ এই সকলোখিনি দিশ চালি জাৰি চাই আমি এটি আপোনালোকলৈ বিশ্লেষণৰ অন্তত এটি কেনেধৰণৰনো হ'ব পাৰে দৃশ্যপটখন তাৰ এটি আপোনালোকলৈ আগবঢ়াই দিছোঁ টি টাইপছৰ ক্ষেত্ৰত মাত্ৰ 4টা পোষ্ট অন্য কেটেগৰীত বহুত আছে সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে কিন্তু টি টাইপছত মাত্ৰ 4টা পোষ্টহে ওলাইছে গতিকে টি টাইপছৰ ক্ষেত্ৰতো একেবাৰে কম হ'ব বুলি আমি ক'ব নোৱাৰোঁ 57ৰ ওচৰা-ওচৰি হ'ব পাৰে কাট অফ
টি টাইপছৰ ক্ষেত্ৰত 57 মান হোৱাৰ সম্ভাৱনা আছে। PWD ক্ষেত্ৰতো মাত্ৰ 4টা পোষ্ট, গতিকে PWD ক্ষেত্ৰতো 57.5 বা তাতকৈ কিছু বেছি হ'লেও কম নহ'ব। কিন্তু ST প্লেইনছৰ ক্ষেত্ৰত 13টা পোষ্ট, গতিকে ST প্লেইনছৰ ক্ষেত্ৰত বাৰু এভাৰেজ আছে। ST প্লেইনছৰ ক্ষেত্ৰত কাট অফ কমেই হয় আৰু সমগ্ৰ অসমত যথেষ্ট পোষ্ট ওলাইছে। সকলোখিনি দিশ চাই প্ৰায় 54, 55 এনেধৰণৰ হোৱাৰ সম্ভাৱনা আছে। 54তকৈ কিছু ওপৰত থাকিব। ST প্লেইনছত যিহেতু পোষ্টেই নাই, কাট অফৰ কথা বিশ্লেষণ কৰাৰ কোনো যুক্তিযুক্ততা নাই। SCৰ ক্ষেত্ৰত এতিয়া সকলো দৃষ্টি নিবদ্ধ 9টা পোষ্ট, গতিকে SCৰ ক্ষেত্ৰত কেনেধৰণৰ হ'ব পাৰে? SCৰ ক্ষেত্ৰত কিন্তু এইবাৰ 57.5ৰ পৰা 58 মানৰ ভিতৰত থকাৰ সম্ভাৱনা আছে, অৰ্থাৎ 58 মান হোৱাৰ কিন্তু পূৰ্ণ সম্ভাৱনা আছে, যিহেতু পোষ্টৰ সংখ্যা কম। OBC MOBCৰ ক্ষেত্ৰত মাত্ৰ 7টা পোষ্ট, গতিকে ইয়াতো 61ৰ প্লাছত থাকিব, 61, 62ৰ ভিতৰতে থকাৰ সম্ভাৱনা আছে। এতিয়া আমি শেষত আহিছোঁ আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত মাত্ৰ 51 পোষ্ট, 51টা পোষ্ট আছে আৰু যথেষ্ট প্ৰাৰ্থী হয়। কিন্তু আনৰিজাৰ্ভৰ ক্ষেত্ৰত এইবাৰ ST প্লেইনছত যিহেতু পোষ্ট নাই, গতিকে ST প্লেইনছৰ প্ৰাৰ্থীসকল 90তকৈ বেছি থকা সকলো আজি আবেদন কৰিছে, সেই কথাটো কিন্তু সেই নহয়। সকলোখিনি দিশ চাই আমি এটা কথা ক'ব পাৰোঁ কিন্তু যে ধেমাজি জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 51টা পোষ্টত 53ৰ পৰা 54ৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। 53ৰ তললৈ যে নামিব তাৰ কিন্তু আশাক্ষীণ। গতিকে সকলোখিনি দিশ আপোনালোকলৈ চাই এই কেনেধৰণৰনো হ'ব পাৰে দৃশ্যপট, কোনটো পদত কোন কেটেগৰীত, সেইখিনি আপোনালোকলৈ আগবঢ়াই দিলোঁ। আপোনালোকে হয়তো আমাৰ লগত সহযোগ হ'ব পাৰে, অথবা আপোনালোকে বিশ্লেষণটো আপোনালোকে সমৰ্থন নিদিবও পাৰে। আমি যোৱা বছৰৰ তালিকাৰ যিখিনি নম্বৰ সেইখিনি চাই আপোনালোকৰ পৰা পোৱা নম্বৰ চাই সকলোখিনি দিশ চাই এটি বিশ্লেষণ আগবঢ়াই দিছোঁ। পৰৱৰ্তী সময়ত কোনখন জিলাৰ কোন কেটেগৰী আপোনালোকে বিশ্লেষণ বিচাৰে আপোনালোকে জনাব। আৰু শেহতীয়া DWৰ বা বাতৰি হওক বা এনেকুৱা ধৰণৰ LP UP টেট কেম ৰিক্ৰুইটমেণ্টৰ শেহতীয়া খবৰৰ কাৰণে আমাৰ চেনেলৰ লগত